জুবিন গাৰ্গৰ তুলনীয়া কন্যা কাজলীয়ে জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। কাজলীয়ে এনেকুৱা এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তটো কি মই আপোনালোকক কৈ দিম। আৰু সেই সিদ্ধান্তটোৰ কথা আপোনালোকে যদি গম পায় নহয়, আপোনালোকৰ চকু কপালত উঠিব, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। মই ইমানখিনিয়ে ক'লোঁ। মই হঠাৎ কাজলীয়েও সেই বিশেষ ভিডিঅ'টো দেখা পালোঁ আৰু ভিডিঅ'টো দেখা পাই মই এই ভিডিঅ'টো প্ৰস্তুত নকৰাকৈ মই থাকিব নোৱাৰিলোঁ আৰু লগালগ শুই উঠিয়ে মই একদম মোৰ ষ্টুডিঅ', আচলতে মোৰ এই পথাৰখনেই হ'ল মোৰ ষ্টুডিঅ'। এক্সট্ৰাকৈ মোৰ একদম পূৰা ঘৰৰ ভিতৰত ষ্টুডিঅ' একোডাল নাই, যিহেতুকে একদম দুখীয়া মানুহ না, মানে ষ্টুডিঅ' বনাবৰ কাৰণে পইচা নাই, বহুত পইচা লাগেতো। সেইটো কাৰণে একদম পূৰা পথাৰতে আহি মই ভিডিঅ'বিলাক ভিডিঅ'বিলাক বনাওঁ। যিমান ডাঙৰকৈ চিঞৰিলেও টেনশ্যন নাই। সেইবিলাক চাওক পাহাৰখন, ইয়াত যিমান ডাঙৰকৈ চিঞৰি দিলেও কোনো শুনিলেও টেনশ্যন নাই, নুশুনিলেও টেনশ্যন নাই, আৰু বিশেষকৈ নুশুনেই। পথাৰৰ মাজত আহি যদি এনেকৈ ভিডিঅ' বনাই থাকোঁ নহয়, টেনশ্যনে নাই। মই সেইকাৰণে পথাৰৰ মাজলৈ গুচি আহোঁ। মই এতিয়া ক'ব বিচাৰিছোঁ যেন কাজলীয়েনো এইটো কি সিদ্ধান্ত ল'লে। এই কাজলীয়ে লোৱা সিদ্ধান্তটোৰ বিষয়ে আপোনালোকে জানিলে আপোনালোকে অবাক হ'ব, আচৰিত হ'ব। মানে যি বুলিয়ে নকওঁ কিয়, আপোনালোকে গোটেই কথাখিনি তাত ৰখাই দিব পাৰিব, মানে আচৰিত হ'ব। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ দেই, যিহেতুকে জুবিন গাৰ্গে তুলি লৈছিল কাজলীক। কাজলী হ'ল জুবিন গাৰ্গৰ তুলনীয়া কন্যা। এতিয়া কথা হ'ল কাজলী আৰু গৰিমা বৌ, এতিয়া এই সম্পৰ্কটো কেনেকুৱা ধৰণৰ। যিহেতুকে তুলনীয়া কন্যা বুলি ক'লে তুলনীয়া মানে কিনো নিজৰ হয়। তুলনীয়া কন্যা মানে হ'ল নিজৰ কন্যা। আচলতে তুলনীয়া শব্দটো লগাই দিলে শুনিবলৈ বেয়া লাগে, হয়তো কাজলীয়েও অন্তৰত দুখ পাব পাৰে। তো সেইকাৰণে তুলনীয়া শব্দটো লগাই দিব, নিজৰ কন্যা মানে নিজৰ যি। তো নিজৰ যি হ'লে মাক আৰু জীয়েকৰ ৰিলেশ্যনটো কেনেকুৱা হ'ব। তো বৰ্তমান সময়ত এতিয়া গৰিমা বৌ আৰু কাজলীৰ ৰিলেশ্যনটো কি? গৰিমা মাৰ বিষয়ে যিটো কৈছে যে খবৰ লয় নে নাই, তাৰ উত্তৰটো মই দিব ওলাইছোঁ। কাজলীয়ে নিজ মুখে কৈ দিছে, আপোনালোকেতো নিশ্চয় ভিডিঅ'বিলাকতো দেখিয়ে আছে। কাজলীয়ে নিজ মুখে কৈ দিছে। তো এতিয়া কথা হ'ল, এনে এটা সিদ্ধান্ত ল'লে এই ক্ষণত আচলতে এতিয়াতো গৰিমা বৌ কিমান দুখত আছে। জুবিন গাৰ্গেও ন্যায় পোৱা নাই। আচলতে কেতিয়াকৈ ন্যায় পাব কি কথা আমি একো কৈ দিব নোৱাৰোৱেই, আইনী প্ৰক্ৰিয়াটো বহুত দীঘল হয়। তো এই ক্ষণত, এই প্ৰাকক্ষণত কাজলীয়ে এই সিদ্ধান্তটো কিয় ল'লে, এইটো বৰ ডাঙৰ কথা নহয়। এতিয়া এই সময়ত সিদ্ধান্তটো নলয়, আগতো ল'ব পাৰিলে হয়, বা কিছুদিনৰ পাছলৈও অকণমান পিছুৱাই থ'ব পাৰিলে হয়। এই ক্ষণত কেলৈ লৈছে মই আপোনালোকক কৈ দিম বাৰু। আচলতে সিদ্ধান্তটোনো কি আৰু সিদ্ধান্তটো কি ল'লে মই কৈ দিম আপোনালোকক। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোককো অনুৰোধ কৰিছোঁ। জুবিন গাৰ্গে বৰ্তমান সময়লৈকে ন্যায় পোৱা নাই, এইটোতো কিন্তু বহুত ডাঙৰ কথা। এইটো বহুত বেয়া লাগে। আচলতে মই জুবিন গাৰ্গক নিজৰ ভগৱান মানুহ হয়। ভগৱানৰ জেগাত মই এতিয়া জুবিন গাৰ্গৰ ফটো মই ৰাখিছোঁ। যেনেদৰে আমি ধূপ ধূনা জ্বলাওঁ ন, ধূপ ধূনা জ্বলালে ভগৱানৰ ফটো এখন ৰাখোঁ। তো এতিয়া সেই ঠাইত মই জুবিন গাৰ্গৰ ফটো ৰাখিছোঁ। ভগৱানৰ ফটো আছে, কিন্তু হ'লেও তাৰ কাষতে মই জুবিন গাৰ্গৰ ফটোও ৰাখিছোঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, আচলতে জুবিন দাৰ দৰে এজন ইমান মহান মানুহ, ঠিক আছে, ভগৱান হয়। তো ভগৱানৰ কাৰণে আমি মাত মাতিব লগা হৈছে, ন্যায় দিয়ক ক'ব লগা হৈছে। এইটো কিন্তু বহুত ডাঙৰ কথা। তো মই আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, আচলতে এতিয়া বহুতে পাহৰি পেলাইছেগৈ নেকি। আগতে যেনেদৰে জুবিন গাৰ্গৰ কথা যেনেদৰে কৈ থাকে হ'লে যে ন্যায় লাগে, আমুক লাগে, তামুক লাগে, তো এতিয়া বহুতে পাহৰি পেলাইছে নেকি। আচলতে এইটো হ'ব নালাগে, এইটো পাহৰি যাব নালাগে। যিহেতুকে আমি যেনেদৰে জুবিন গাৰ্গৰ সেই অন্তিম যাত্ৰাত আমি কেনেদৰে গোটেই অসমবাসী ৰাইজ কেনেকৈ ওলাই গৈছিলোঁ, তেনেকৈ আমি সকলোৱে যদি ছ'চিয়েল মিডিয়াতে যদি আমি সকলোৱে যদি আকৌ এতিয়া লেখি থাকোঁ যেনে #JasticeForJubin Garg যদি লেখি থাকোঁ নহয়, নিশ্চয় জুবিন গাৰ্গে ন্যায় পাবই। তো মই এতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ, কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট বক্সৰ তলত #JasticeForJubin Garg বুলি লিখক, অনুৰোধ কৰিছোঁ। আচলতে এইটো আপোনালোকক অনুৰোধ কৰিব নালাগে, এখনতে সময় উলিয়াই আপোনালোকে লিখকচোন #JasticeForJubin Garg বুলি। আপোনালোকে এটা এলাহ নকৰিব, লিখক। আৰু লগতে এটা কথা কৰিব বিচাৰিছোঁ, ভিডিঅ'টোৰ মেইন উদ্দেশ্যই আছিল যেন কাজলীয়ে কি সিদ্ধান্ত ল'লে। যেতিয়া মাক কাৰোবাৰ চাহাৰা লাগিব, সেই তেতিয়া মই থাকিম। যিটো পাপাই মোক জীৱন দান দি থৈ গৈছে, পাপাৰ অংশবিলাকক দায়িত্ব লোৱাৰ বা সিহঁতক চোৱা চিতা কৰা, মই নিশ্চয় দায়িত্ব উঠাম। মই সিদ্ধান্ত লোৱা কথাটোৱে কৰিব বিচাৰিছোঁ আপোনালোকে। তো এই সিদ্ধান্তটোৱে লৈছে কাজলীয়ে, যেন যেতিয়া গৰিমা বৌ
আচলতে বহুত আৱেগক কৈছে কাজলীয়ে, কথাটো বহুত আৱেগক কৈছে। যেতিয়া মানে ধৰি লওক আমি কওঁ নহয় দেই, মানুহ সদায় বিপদত লাগে, ভাল সময়ত নালাগে, তেনেধৰণে কথাটো কওঁতো। তো ঠিক তেনেদৰে আচলতে কাজলীয়ে আৱেগত কৈ দিছে যেন গৰিমা বৌক কেতিয়াও কাজলীয়ে এৰি নিদিয়ে। এইটো কাজলীয়ে বহুত এটা ভাল সিদ্ধান্ত ল'লে। বিপদত সদায় খাৰা হ'ব কাজলীয়ে গৰিমা বৌৰ ওচৰত। এইটো বহুত ডাঙৰ ভাল সিদ্ধান্ত। নিজৰ সন্তানে নিজৰ মাতৃক বিপদৰ সময়ত এৰি নিদিওঁ বুলি কৈছে কাজলীয়ে। এইটো বহুত ভাল সিদ্ধান্ত ল'লে, বহুত ডাঙৰ সিদ্ধান্ত ল'লে। কাজলীৰ কথাত মই একদম বহুত সুখী হৈছোঁ। কাজলীয়ে ইমান এটা ভাল সিদ্ধান্ত ল'লে। আচলতে সন্তানৰ দায়িত্ব এইবিলাকেই। মাক দেউতাকৰ যেতিয়া বিপদ আপদ হ'ব ন, সেই সময়ত বিপদত থিয় হোৱাটোৱে হ'ল সন্তানৰ দায়িত্ব। কিন্তু কাজলীয়ে নিজৰ দায়িত্ব পালন কৰিবলৈ গৈছে, তো নিজৰ দায়িত্ব পালন কৰিবলৈ ওলাইছে। এইটো বহুত ভাল কথা। আৰু কৈছে যেন ৰিলেশ্যন কেনেকুৱা, অহা যোৱা কেনেকুৱা। আচলতে সেই গোটেই কথাখিনি কাজলী ভিডিঅ'ত উল্লেখ কৰিছে, কিন্তু মই আৰু ধৰি লওক এইবিলাক কথাখিনি কৰিবলৈ বেয়াটো, তো সেইটো কাৰণে হ'লেও কাজলীয়ে যোনটো সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ প্ৰতি মই সন্মান জনাইছোঁ। একদম বহুত ভাল পাইছোঁ যেন কাজলীয়ে নিজৰ মাক দেউতাকৰ মানে মাকৰ যিহেতুকে বিপদত খাৰা হ'ম বুলি কৈছে, এইটো কিন্তু বহুত ভাল কথা। তো ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদম নাপাহৰিব। ধন্যবাদ।